আমাক একাউণ্টেবিলিটি লাগে আৰু নিটৰ পৰীক্ষাৰ বাবে যিখিনি ছাত্ৰ ছাত্ৰী মৃত্যুবৰণ কৰিছে সেইখিনিৰ কাৰণে আমাক জাষ্টিছ লাগে কাৰণ কি আমিও এগৰাকী ছাত্ৰ ছাত্ৰী আমিও পঢ়িছোঁ আমিও পৰীক্ষাৰ বাবে প্ৰিপেৰেশ্যন কৰিছোঁ হয় মই নিটৰ কাৰণে প্ৰিপেৰেশ্যন কৰা নাই কিন্তু সেইটো নহ'লেও আমি বুজি পাওঁ সিহঁতৰ বেদনা বুজি পাওঁ সিহঁতে কেনেকৈ মেণ্টেল প্ৰেছাৰ সিহঁতে হেণ্ডেল কৰিছে আমি এইখিনি কথা বুজি পাওঁ গতিকে আমাক একাউণ্টেবিলিটি লাগিবই আৰু এইটো মেটাৰ নকৰে আপুনি কোনটো পাৰ্টিক ছাপৰ্ট কৰে মই কোনো পাৰ্টিক ছাপৰ্ট নকৰোঁ কিন্তু বৰ্তমান আমাক একাউণ্টেবিলিটি লাগিব সেইটোৱে বেছি দৰকাৰী ধন্যবাদ দুচকীয়া বাহন আৰু পেট্ৰলৰ আকাশলংঘী মূল্য বৃদ্ধিয়ে জ্বলা-কলা খুৱাইছে নেকি আপোনাক তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কাৰণ নাই দুচকীয়া বাহনৰ মূল্যতকৈ 50% কম মূল্যত অথবা ছেকেণ্ড হেণ্ড দুচকীয়া বাহনৰ মূল্যত লাভ কৰিব জাপানৰ অত্যাধুনিক প্ৰযুক্তিৰে ভাৰতত নিৰ্মিত দুচকীয়া বাহন শব্দ প্ৰদূষণ আৰু বায়ু প্ৰদূষণমুক্ত কমাকি কোম্পানীয়ে লৈ আহিছে দুচকীয়া বাইক আৰু স্কুটি চাৰ্জিঙৰ বাবদ মাত্ৰ 10 টকা খৰচ কৰি আপুনি 55 কিলোমিটাৰৰ পৰা 322 কিলোমিটাৰ পৰ্যন্ত যাত্ৰা কৰিব পাৰিব লিথিয়াম বেটাৰী আৰু অধিক শক্তিশালী মটৰৰ সৈতে 3 বছৰৰ ৱাৰেণ্টি লাভ কৰিব কমাকি ব্ৰেণ্ডৰ বাইক আৰু স্কুটি লগতে থাকিব আপোনাৰ ছেকেণ্ড হেণ্ড দুচকীয়া বাহনখন এক্সচেঞ্জ কৰাৰ সুবিধা ফাইনেন্স আৰু ইঞ্চুৰেঞ্চৰ সুবিধা ইয়াৰ উপৰিও গ্ৰাহকৰ বাবে আছে আকৰ্ষণীয় উপহাৰ তেন্তে পলম নকৰি আজিয়ে যোগাযোগ কৰক সুমিত মটৰ্ছৰ লগত স্থান ৰঙিয়াৰ 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ উদ্যানত অৱস্থিত তথা নলবাৰী অভিমুখী পথৰ দাঁতিত থকা গুৰু গোবিন্দ ধাবাৰ কাষত সুমিত মটৰ্ছত যোগাযোগ নম্বৰ 7002293529 যিসকলে সস্তা নিৰাপদ আৰু পৰিৱেশ অনুকূল দুচকীয়া বাহন বিচাৰিছে তেওঁলোকৰ বাবে এয়া এক সুবৰ্ণ সুযোগ আজিয়ে যোগাযোগ কৰক আৰু নিজৰ নতুন ইলেক্ট্ৰিক বাহন লৈ আহক সুমিত মটৰ্ছ সস্তাত স্মাৰ্ট যাত্ৰাৰ নতুন ঠিকনা যেটা আপোনালোকে এতিয়া কৰি আছে ইট ইজ সো ডেড ইমান কাৰাপ্টেড যে আপোনাক আগে কুৱেশ্যন কৰিব যে নিটৰ ফুল ফৰ্ম সুধিব কিন্তু ইমানখিনি যে হৈ আছে সেইখিনিৰ কথা নুসুধিব মানুহৰ মাজতে ক্লাছ কৰি দিব যে ইহঁতে আপোনাৰ কথা বেয়াকৈ কৈ আছে ইহঁতে আপোনাৰ কথা বেয়াকৈ কৈ আছে আকৌ শিক্ষাৰ ক্ষেত্ৰত চাবলৈ গ'লে বস্তুবোৰৰ লাইক যিটো আপোনাৰ এটা কোৰ্চ কৰিবলৈ গ'লে ইমানখিনি প্ৰাইচ লৈ লয় যদি আমি NIFT যিটো ডিজাইনিং ছেকশ্যনৰ এক্সাম আছে সেইটো কথা ক'বলৈ যদি যাওঁ আপুনি গভৰ্ণমেণ্ট কলেজত গ'লে 17 to 20 লাখ ৰুপিজ লয় আৰু আপোনাৰ তাতে চিয়ৰো নহয় যে আপুনি গোটেইখিনি ফেচিলিটি পাবনে নাপায় চে গুয়েভাৰৰ কথা ক'বলৈ গ'লে তেওঁ এজন বহুত ডাঙৰ কমিউনিষ্ট আছিল তেওঁ বহুতখিনি কাম কৰিছে ফ্ৰীডমৰ হৈ কিনে চ' মই ভাবোঁ যে এওঁ এটা বহুত ডাঙৰ ৰিপ্ৰেজেণ্টেশ্যন হয় এনেকুৱা ৰেভলিউচনেৰী মুভমেণ্টবিলাকৰ কাৰণে মানে আমি যদি চাওঁ আমাৰ বৰ্তমান সমাজটো এনেকুৱা হৈ পৰিছে যদি আমি আজি প্ৰচেছনত আহিছোঁ আমাক বহুতে প্ৰশ্ন কৰিছে যে তোমালোকে নিটৰ পৰীক্ষা দিছা নেকি কিন্তু আমি দিয়া নাই হয় মানুহ আমি নিটৰ পৰীক্ষা দিয়া নাই মই আৰ্টছ বেকগ্ৰাউণ্ডৰ পৰা বিলং কৰোঁ কিন্তু এইটো কথা নহয় যে মই যদি আৰ্টছত আছোঁ সেই বুলি যে মই আৰ্টছকে ছাপৰ্ট কৰিম যদি আমাৰ আজি ডক্টৰ দিবলৈ যোৱা ছাত্ৰকেইজনে ছুইচাইড কৰিব লাগে সিহঁতে যদি ছুইচাইড কৰে তেন্তে আমাৰ পিছলৈ যেনে ডক্টৰ হৈ চাব সিহঁতৰে যদি ভৱিষ্যতে নাথাকে আমাৰ কি ভৱিষ্যত হ'ব সেইটো এটা কথা আমি প্ৰথমতে আমি শিক্ষা ক্ষেত্ৰত ব্যৱস্থাটো ভাল কৰিব লাগিব আমি যদি আজি নিটৰ পেপাৰ বুলি নহয় আমি আগৰ পৰা চাই আছোঁ মেট্ৰিক পৰীক্ষা পৰ্যন্ত পেপাৰ লিক হয় আমাৰ সাধাৰণ মেট্ৰিক পৰীক্ষা পৰ্যন্ত আমাক পেপাৰ আমাৰ মানে মন্তব্য আমাৰ একদম সৰল যদি তেখেতে আমাক ন্যায় দিব পাৰে ন্যায় দিয়ক যদি তেখেতে ন্যায় দিব নোৱাৰে তেন্তে নিজৰ পত্যাগ কৰি লওক কাৰণ সেইটো পদ তেখেতে কোনো দেউতাৰ ঘৰৰ পৰা অহা নাই কাৰণ আমি জনসাধাৰণে তেখেতক ভোট দি কেনে আমি জয় কৰিছোঁ যদি আজি আমি বিচাৰিছোঁ তেখেতে আমাক ন্যায় দিব পৰা নাই আমি গতিকে বিচাৰোঁ যে তেখেতে আমাক পদত্যাগটো কৰি দিয়ক আমাৰ জনসাধাৰণ আমাৰ এইটোৱে দাবী যে তেখেতে যদি আমাক ন্যায় দিব পাৰে দিয়ক তেন্তে ন্যায় দিব নোৱাৰে যদি তেখেতে পদত্যাগ কৰি দিয়ক কাৰণটো সেইটো নিজৰ নহয়তো আৰু এটা বিশেষ কথা মই অলপ আগতে কৈছোঁ যে আমাৰ টাৰ্গেট ফৰগেট সাধাৰণতে যদি এক্সাম হ'লে আমি টাফ এক্সাম দিব লাগে আমি ADR এক্সাম দিব লাগে অন্যান্য ধৰণৰ এক্সাম দিব লাগে কিন্তু যদি আপোনালোকে চাই মন্ত্ৰী MLA হ'ব লগা হ'লে সিহঁতে মেট্ৰিক পাছ কৰিলে হয় যে এইটো কেনে ধৰণৰ প্ৰশ্ন আমি যদি IAS হ'বৰ কাৰণে ইমান কষ্ট কৰিব লাগে ইমান দিনে ৰাতি পঢ়িব লাগে সিহঁতৰ সাধাৰণ ভোটৰ জৰিয়তে কেনেকৈ কৰে সিহঁতৰ টাফ এক্সাম দিয়ক টাফ এক্সাম পাছ কৰাৰ পিছত সিহঁতে চাই পেলাই কেনেকৈ দেশ এখন চলাব কেনেকৈ নিৰ্বাচন সিহঁতে প্ৰথমতে সিহঁতে পৰীক্ষাত জয় হওক এটা চাই পেলাই কেনেকৈ দেশ এখন চলাব পাৰে এইটো আমাৰ চবতছে ডাঙৰ কুৱেশ্যন এটা চাই পেলাই দেশ চলালে নহ'ব নহয় চব এডুকেটেড পাৰ্চন আহক চব এডুকেটেড পাৰ্চনখিনিয়ে লগ লাগি এটা মানে নিজৰ পলিটিকেল পাৰ্টি বনাওক তাত আমাৰ কোনো অসুবিধা নাই কিন্তু এই আনপাৰ গাঁৱৰ এনেকুৱা ধৰণৰ পলিটিচিয়ান আমাক নালাগে আৰু আমি ৰঙিয়া সজাগ ছাত্ৰ সমাজে আহি কিনে আমিও এটা পিচফুল প্ৰটেষ্ট কৰিবলৈ চেষ্টা কৰিছোঁ যে আচলতে এইটোৱে আমাৰ কথাটো এইটো যে
ধৰ্মেন্দ্ৰ প্ৰধানে ইস্তিফা দিয়াৰ পিছত আৰু কোন আহিব কেনেকুৱাকৈ কি মেইনটেইন কৰিব সেইবিলাক প্ৰশ্ন নহয় আমি একাউণ্টেবিলিটি খুজিছোঁ যে আজি কিয় এনেকুৱা হৈছে অসমৰ ক্ষেত্ৰতো চাবলৈ যদি যাওঁ শিক্ষাৰ ক্ষেত্ৰত উচ্চ শিক্ষাৰ চাবলৈ গ'লে স্নাতকোত্তৰত মাচুল বৃদ্ধি প্ৰাথমিক শিক্ষাত ইমান সমস্যা চ' সেইবিলাক কথা আৰু তেওঁলোকে যদি নৱপ্ৰজন্মৰ ল'ৰা ছোৱালীখিনিক ভালদৰে নাচায় তেনেহ'লে এখন উজ্জ্বল ভৱিষ্যত আমি কেনেদৰে আশা কৰিব পাৰোঁ সেইটো অকল ক'লেই ভাল নুশুনি নহয় এটা ৰেলীত ক'লেই ভাল নুশুনি এতিয়া আমি এইটো বস্তু একচেপ্ট কৰি ল'বলগীয়া হৈছে যে গ্ৰাউণ্ড লেভেলৰ যিখিনি প্ৰব্লেম তেওঁলোকে আচলতে সেইখিনিত সঠিক সময়ত সজাগ হৈ নুঠে তেওঁলোকে পিছত দেখে হুলস্থুল হোৱাৰ পিছতহে চাগে গম পায় চ' আমাৰ কথা হৈছে সেইটো যে আমাৰ কথা শুনক আমাৰ দাবীখিনি শুনি লওক আমি ইমান একো বেয়া দাবী কৰা নাই আমি আমাৰ যিখিনি বেছিক ৰাইটছ সেইখিনি খুজিছোঁ গতিকে আমাক সেইখিনি দিয়াটো আপোনালোকৰ দায়িত্ব কাৰণ আমি আপোনালোকক ইলেক্ট কৰিছোঁ চ' সেইটোৱে আৰু আজি চৰকাৰক আমি এইটোৱে আহ্বান কৰিছোঁ যাতে ছাত্ৰ ছাত্ৰীসকলৰ সমূহ দাবী মানি লওক কাৰণ আমাৰ দেখিছে যে আমি এতিয়া কোনো অশান্তিপূৰ্ণ পৰিৱেশ কৰা নাই আমি শান্তিপূৰ্ণভাৱে ছাত্ৰ ছাত্ৰীসকলৰ সমস্যা দাঙি ধৰিছোঁ এই মোৰ অনুৰোধ যাতে ছাত্ৰ ছাত্ৰীৰ সকলো সমস্যা শুনে আৰু সকলোকে নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ এটা আৰু আজি আমি দেখিবলৈ পাইছোঁ 21-22 দিন ধৰি আমি দিল্লী যন্ত্ৰ মন্ত্ৰৰ যিটো পৰিস্থিতি দেখিবলৈ পাইছোঁ সেই একে সদৃশ একে পৰিস্থিতি আমাৰ ইয়াতো হোৱাতে বেছি সময় নালাগে কাৰণ এইটো কাৰণে কৈ আছোঁ আমি আমাৰ সংবিধান আমি সকলোৱে জানো সংবিধানৰ বিষয়ে আমি সকলোৱে জানো সংবিধানত আমাৰ শিক্ষা আমাৰ মৌলিক অধিকাৰ পাব লাগে আৰু সেই পাব লগা আমাৰ অধিকাৰ আমাক সংবিধানে যিখিনি দিছে সেইখিনি যদি আমি নাপাওঁ তেতিয়া আমি নিশ্চয় প্ৰশ্ন কৰিম আমি ৰাজপথত নিশ্চয় আহিম আমি ৰাজপথত নিশ্চয় আমি যুঁজ দিম আমাৰ নিজৰ প্ৰাপ্যখিনিক লৈ পেলাই আমি নিশ্চয় মাত মাতিম গতিকে আমি আজি ছাত্ৰ সমাজ আমি ৰঙিয়াত আমি ইমান সকল লগ লাগিছোঁ একমাত্ৰ আমি নিজৰ স্বাৰ্থত আমাৰ নিজৰ শিক্ষা আমাৰ নিজৰ অধিকাৰৰ ক্ষেত্ৰত গতিকে আজি আমাৰ ইয়াতে বুলি নহয় ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত আমি এনেকুৱা ছাত্ৰ সমাজত আমি একত্ৰিত হ'ম একমাত্ৰ কাৰণত আমি একত্ৰিত হ'ম কাৰণ আমি সংবিধানৰ আমি আমাৰ প্ৰাপ্যখিনি বিচাৰিছোঁ সেইখিনিয়ে ক'ব লগা যিটো পৰিস্থিতি দেখিবলৈ পাইছোঁ সেই একে সদৃশ একে পৰিস্থিতি আমাৰ ইয়াতো হোৱাতে বেছি সময় নালাগে কাৰণ এইটো কাৰণে কৈ আছোঁ আমি আমাৰ সংবিধান আমি সকলোৱে জানো সংবিধানৰ বিষয়ে আমি সকলোৱে জানো সংবিধানত আমাৰ শিক্ষা আমাৰ মৌলিক অধিকাৰ পাব লাগে আৰু সেই পাব লগা আমাৰ অধিকাৰ আমাক সংবিধানে যিখিনি দিছে সেইখিনি যদি আমি নাপাওঁ তেতিয়া আমি নিশ্চয় প্ৰশ্ন কৰিম আমি ৰাজপথত নিশ্চয় আহিম আমি ৰাজপথত নিশ্চয় আমি যুঁজ দিম আমাৰ নিজৰ প্ৰাপ্যখিনিক লৈ পেলাই আমি নিশ্চয় মাত মাতিম গতিকে আমি আজি ছাত্ৰ সমাজ আমি ৰঙিয়াত আমি ইমান সকলো লগ লাগিছোঁ একমাত্ৰ আমি নিজৰ স্বাৰ্থত আমাৰ নিজৰ শিক্ষা আমাৰ নিজৰ অধিকাৰৰ ক্ষেত্ৰত গতিকে আজি আমাৰ ইয়াতে বুলি নহয় ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত আমি এনেকুৱা ছাত্ৰ সমাজত আমি একত্ৰিত হ'ম একমাত্ৰ কাৰণত আমি একত্ৰিত হ'ম কাৰণ আমি